নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 জুলাই। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। আজি ৰাজধানী দিল্লী কঁপাব হাজাৰ হাজাৰ কৃষকে। 550টাকৈ কৃষক সংগঠন একত্ৰিত হ'ব বিজেপিৰ বিৰুদ্ধে। পুনৰ ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'ব বিজেপি চৰকাৰ। ইতিমধ্যে দিল্লীলৈ গাড়ীয়ে গাড়ীয়ে ৰাওনা হৈছে কৃষকৰ দল। দিল্লীত হ'ব কৃষকৰ মহাপঞ্চায়ত। ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ বিৰুদ্ধে কঁপিব দিল্লী। দিল্লীত কিষাণ ঘাটত 550 সংগঠনৰ কৃষকে কৰিব প্ৰতিবাদ। পঞ্জাৱৰ পৰা ৰাওনা হৈছে প্ৰতিবাদী হাজাৰ হাজাৰ কৃষক। এই চুক্তিয়ে কৃষি খণ্ডত আৰু চাকৰি ক্ষেত্ৰত কঠিন কৰিব বুলি দাবী। আমেৰিকাৰ হেঁচাত এই চুক্তিখন ভাৰতে আগুৱাই লৈ যোৱাৰ অভিযোগ। চুক্তি বাতিল নহ'লে ভয়ংকৰ আন্দোলনৰ হুংকাৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে উজনিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন ৰাজ্য চৰকাৰ। পুৱাৰে পৰা উদ্ধাৰ অভিযানত নামিল কেবিনেট মন্ত্ৰীসহ বিধায়ক। বানাক্ৰান্তৰ কাষত দেখা গ'ল অতুল বৰা, কেশৱ মহন্ত, বিমল বৰা আৰু সুশান্ত বৰগোহাঁই। আমি এই মুহূৰ্তত দেখুৱাই ল'বলৈ লৈছোঁ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে যুদ্ধৰ মাজতে ভাৰতীয় জাহাজত ভয়ংকৰ আক্ৰমণ। সাগৰৰ মাজত ভাৰতীয় জাহাজত নিৰ্বিচাৰ গুলীচালনা। 4 ভাৰতীয়সহ 9 জনৰ মৃত্যু গুলীচালনাত। ইউক্ৰেইনৰ পৰা ভাৰতলৈ আহি থকাৰ অৱস্থাতে ধাৰাসাৰ গুলীবৰ্ষণ। কৃষ্ণ সাগৰৰ মাজতে ভাৰতীয় বাণিজ্যিক জাহাজত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে হোজাই জিলাৰ জয়নগৰত থকা জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাত এটা মিনি হস্পিটেল আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই স্বাস্থ্য সেৱা কেন্দ্ৰটোৱে ছাত্ৰ-ছাত্ৰী, শিক্ষক, কৰ্মচাৰী আৰু স্থানীয় লোকসকলক প্ৰাথমিক চিকিৎসা সহজলভ্য কৰি তোলাৰ লক্ষ্যত আগবাঢ়িছে। এই পদক্ষেপে শিক্ষা প্ৰতিষ্ঠানখনত স্বাস্থ্য সেৱাৰ মান উন্নত আৰু স্বাস্থ্য সুবিধা অধিক সহজ কৰিব বুলি আশা কৰা হৈছে। আজি অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ যোনটো কাৰ্যনিৰ্বাহ হৈছে তাত মাশাআল্লাহ সকলো আহিছে। আমি 131জন আমাৰ মেম্বাৰ আছিলে, আমি সকলোক মাতিছোঁ আৰু বৰষুণৰ কাৰণে অলপ কম আহিছে। অলম'ষ্ট 70জনৰ নিচিনা আমি উপস্থিত আছিলে। খুব ধুনীয়া এখন সভা হৈছে। তেওঁলোকে যথেষ্ট উপদেশ আমাক দিছে আৰু তেওঁলোকৰ যোনটো উপদেশ দিছে সেই উপদেশ খুব ধুনীয়া এটা উপদেশ, যোনটো আমি আগন্তুক আমাৰ কাৰ্যনিৰ্বাহৰ আগত আমি ইনশাআল্লাহ এইবিলাক কৰিম, শেষ কৰিম। আৰু বহুতো ডেভেলপমেণ্ট হৈছে। আপোনাৰ আজি দেখিছে এখন ফাৰ্মেচি অ'পেনিং হৈছে, এম্বুলেঞ্চো আহিছে, শিক্ষা দীক্ষা পৰালৈকে বৃত্তিলৈকে সকলো বস্তু হৈছে। ভাল লাগিছে যে আমাক আজি এই কমিটিয়ে কাম কৰাৰ সুযোগ দিছে। আমাৰ এডভাইজাৰসকল আছে, উপদেষ্টাসকল, তেওঁলোকে কাম কৰাৰ সুযোগ দিছে বা তেওঁলোকক আমি যিহেতু সময়ত আমাৰ সমস্যা হয় তেওঁলোক সদায় আহে, আমাক সহায় কৰে। আমাৰ মেম্বাৰসকল আমাৰ লগত আছে, সকলোৱে আমাক সহায় কৰে আৰু তেওঁলোকৰ সকলোৰ মৰম স্নেহ আৰু উপদেশ লৈ মাদ্ৰাছাখন চলি আছে, ধুনীয়া চলি আছে আৰু আমি আগন্তুক দিনত আৰু ভালকৈ আপোনাৰ চলাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিম। ইয়াত শিক্ষা দীক্ষাৰ লগত আমাৰ কনষ্ট্ৰাকশ্যনৰ কাম শেষ হৈ আছে, তাত আলহী কোঠাৰ ওপৰত হৈ আছে। UPSCৰ এটা হৈছে আপোনাৰ টেলেণ্ট 30 অ'পেন স্কুলৰ কাৰণে আপোনাৰ হৈছে NSC আপোনাৰ NCC ট্ৰেইনিং আমি দি আছোঁ। 15 আগষ্টত আমি চেষ্টা কৰি আছোঁ শংকৰনগৰত আমি তেওঁলোকক পাৰ্টিচিপেট কৰাৰ কাৰণে। ইয়াৰ লগতে আপোনাৰ এম্বুলেঞ্চ আহিছে, মেডিকেল হৈ আছে, বিভিন্ন ধৰণৰ খেলৰ সুবিধা হৈছে, দিনৰ শিক্ষা হৈ আছে। 98% আমাৰ ইছলামিক শিক্ষাত তেওঁলোক আগবাঢ়ি গৈছে। ইয়াৰ লগত আমি সকলোতকৈ ডাঙৰ এটা বস্তু হৈছে স্কিল ডেভেলপমেণ্ট। তেওঁলোকক আমাৰ আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব আপোনাৰ মোবাইল ৰিপেয়াৰিং, ফ্ৰিজ ৰিপেয়াৰিং, AC ৰিপেয়াৰিং, ইয়াৰ পাছত ৱেল্ডিং আৰু আপোনাৰ কম্পিউটাৰ ৰিপেয়াৰিং। ইয়াৰ লগত আমাৰ 25টা কম্পিউটাৰ চেণ্টাৰ হৈছে। 125জন ল'ৰা ডেইলি তেওঁলোকে আপোনাৰ শিক্ষা লয়। এই ধৰণৰ ব্যৱস্থা লৈ আমি আগবাঢ়ি গৈ আছোঁ। শিক্ষা দীক্ষা লৈ দিন আৰু দুনীয়া দুটা অৱস্থাটো আমি লৈ গৈ আছোঁ। আমি সকলো এটা মই আকৌ মোৰ কমিটিক মই ধন্যবাদ জ্ঞাপন কৰি আছোঁ। তেওঁলোকৰ দ্বাৰা আমি আগবাঢ়ি গৈছোঁ। আমাৰ শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ অবিহনে আজি আমি যাত্ৰা কৰিব নোৱাৰিলোঁ। এই গণহল সকলোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ডবকাত অব্যাহত আছে ভয়ংকৰ বানপানীৰ সংহাৰ।
অবিৰত বৰষুণৰ ফলত অঞ্চলটোৰ বিভিন্ন নদ নদীৰ পানীৰ স্তৰ বৃদ্ধি পোৱাত বহু ঠাই প্লাবিত হৈছে। বিশেষকৈ ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাৰণি পানী বৈ যোৱাৰ ফলত যান বাহন চলাচলৰ গুৰুতৰ ব্যাঘাত কৰিছে। বহু সৰু বৃহৎ বাহনৰ পথৰ মাজত আবদ্ধ হৈ পৰাৰ লগতে কালি ৰাতিপুৱা আপোনাৰ ঘৰত ডুবাইছে নেকি? ডুবোৱা নাই। অঁ, মাছ মাৰি আছে নে? অঁ, মাছ আহি আছে নেকি? মাছ পায় নেকি? তো এয়া আছিলে এজন ইয়াৰে তেখেতৰ পৰা মই কিছু চাওক শুনাই দিছোঁ আপোনালোকক। তো এয়া চাওক আপোনালোকৰ দৃশ্য কাৰণ 4 লাইনৰ ওপৰত পানী মই কেতিয়াও দেখা নাই। আজি ফাৰ্ষ্ট টাইম দেখা পাইছোঁ যে 4 লাইনৰ ওপৰেদি এক হাঁটুৰ ওপৰতো পানী হৈছে। এয়া দেখিছে, এয়া চাওক মই কিছু দৃশ্যাংশ দেখুৱাইছোঁ আপোনালোকক, এয়া লাইভ যোগে দেখুৱাই আছোঁ। আৰু এয়া দেখিছে 4 লাইন পাৰ হৈ পানী যোৱা দেখা গৈ আছে আৰু বহুত মানুহ ইয়াত মাছ মাৰিবলৈ ৰখি আছে। আৰু মই কিছু দৃশ্যাংশ দেখুৱাম মানুহবিলাকক। এয়া চাওক আছে আৰু কিছু বস্তু আপোনাক দেখুৱাম। মাছ মাৰি আছে মানুহে, চাওক 4 লাইনৰ তলতে। এয়া চাওক দেখিছে, মই আপোনাক কিছু দৃশ্যাংশ দেখুৱাই যাম। আৰু মাছ বহুত মাছ পাইছে, তেখেতে কৈছে মাছ ওলাই আছে। দেখিছে আপোনাক কিছু দৃশ্যাংশ দেখুৱাইছোঁ আপোনাক, মই আকৌ জুম কৰি দেখুৱাইছোঁ। চাওক চাওক তো কি ক'ম, বৰ লাগে। আৰু গাড়ী বন্ধ কৰিছে যিহেতু নিশ্চয় কিবা বেছি হোৱাৰ সম্ভাৱনা আছে, কাৰণ কালি ৰাতিৰে পৰা পানী ভৰি পৰিছে দেনগাঁৱৰ 4 লাইনৰ ওপৰত। চাওক দেখিছে আপোনালোকে কিমান পানী প্ৰায় 1.5 ফুট মানুহ ওপৰত আছে। দেখিছে চাওক তো প্লিজ সকলোৱে ভিডিঅ' শ্বেয়াৰ কৰি দিব। আৰু ডিমাপুৰ বা ডিফু অভিমুখে যোৱাসকলক কৈছোঁ আপোনালোকে নাহিব, কাৰণ ৰাস্তাটো বন্ধ কৰি দিয়া হৈছে। বহুতে নাজানে, আজি মই ৰাতিপুৱাৰ পৰা আহিছোঁ ইয়াতে অকণমান 1 ঘণ্টা হ'ল। 1 ঘণ্টাৰ ভিতৰত বহুতো গাড়ী ঘূৰাই দিয়া হৈছে, কাৰণ আপোনাৰ সময়ৰ কথা আছে, কাৰণ আকৌ ঘূৰি যাব লগা হয়। যাৰ কাৰণে আপোনালোকে নিজেই ভাবি লওক, এতিয়া আৰু কেইদিনমান আপোনালোকে খবৰ ল'ব যে পানী কমিছে নে নাই, তাৰপিছতহে আপোনালোকে আহিব পাৰিব। আপোনালোকে বৰ্তমান ডিফু বা ডিমাপুৰ যাবলগীয়া যদি থাকে বা আছে যাব, এতিয়া বেলেগ ৰাস্তা বিকল্প ৰাস্তাটো বিচাৰি ল'ব।